তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থা মহিলা পৰিষদৰ বিশাল মটৰচাইকেল সমদল। উত্তৰ পূৰ্বাঞ্চলৰ আদিম ভূমি পুত্ৰ মৰাণ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী হৈছে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ কৰা। মঙলবাৰে পুনৰ সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ সহযোগত মৰাণ জনগোষ্ঠীটোক জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনজাতিৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ দাবীত মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰৰ পৰা বাণিজ্যিক চহৰ তিনিচুকীয়ালৈ এক বিশাল মটৰচাইকেল সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত মটৰচাইকেল সমদলত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলীন্দ্ৰ বৰা, সাধাৰণ সম্পাদক জয়কান্ত মৰাণকে প্ৰমুখ্য কৰি মৰাণ মহিলা পৰিষদৰ বিষয়ববীয়াসকলে মৰাণ জনগোষ্ঠীটোক কোনো ধৰণৰ চৰ্ত নোহোৱাকৈ শাসনাধীষ্ঠ বিজেপি চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰিবলৈ হুংকাৰ দিয়াৰ লগতে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা প্ৰতিবাদকাৰীসকলক প্ৰশাসনে কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰাকৈ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। জনজাতি নামৰ ৰাজনীতি বন্ধ কৰক। বিজেপি চৰকাৰ হুঁচিয়াৰ। বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা বিচলীয়া। নৰেন্দ্ৰ মোদীৰ কাম নাই। এনডিএ চৰকাৰ পতন হওক। এনডিএ চৰকাৰ পতন হওক। সংগ্ৰাম চলিছে। আমি সকলো সংগ্ৰামী ৰাইজক হেলমেটসমূহ বৰ্তমান আঁতৰাই শ্লোগান দিবৰ কাৰণে অনুৰোধ জনাইছো। আজি মৰাণ জাগিছে, জাগিবই। চলিবই। No less. আমি সকলোকে দুটা লাইন চাবৰ কাৰণে অনুৰোধ জনাইছো।
বিচাৰি মৰাণ জনগোষ্ঠী জনজাতিকৰণ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ মহিলা পৰিষদৰ নেতৃত্বত আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। মৰাণ জনগোষ্ঠীক জনজাতিকৰণ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন নোপোৱা পৰ্যন্ত এই আমি সংগ্ৰাম অব্যাহত থাকিব। ভাৰত চৰকাৰে মৰাণক জনজাতিকৰণ দিম বুলি স্বায়ত্ত শাসন দিম বুলি আজি মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। এই প্ৰতিশ্ৰুতিক আমি মৰাণ ছাত্ৰ সন্থাক মিছা প্ৰতিশ্ৰুতি আমি ধিক্কাৰ জনাইছোঁ আৰু অৰুণাচলত বসবাস কৰা মৰাণসকলক আজি পৰ্যন্ত BRC প্ৰদান কৰাটো দুৰ্ভাগ্য বিষয়। যি সময়ত ভাৰত চৰকাৰে এইখন চৰকাৰে NDA চৰকাৰখনে মৰাণসকলক সুৰক্ষিত দিম খিলঞ্জীয়াক অধিকাৰ দিম বুলি যি মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে এই প্ৰতিশ্ৰুতিক আমি মৰাণ ছাত্ৰ সন্থাই সবিয়ালি প্ৰদান কৰি আহিছোঁ। এই মিছা প্ৰতিশ্ৰুতিৰে মৰাণসকলক আৰু নচলিব। মৰাণৰ সংগ্ৰাম আৰম্ভ হৈছে। এই সংগ্ৰাম যেতিয়ালৈকে অধিকাৰ নাপাব তেতিয়ালৈকে মৰাণৰ সংগ্ৰাম থাকিব। গতিকে মৰাণসকলৰ অধিকাৰ মৰাণ ছাত্ৰ সন্থাৰ মৰাণ জনগোষ্ঠীৰ সংগঠনৰ সংগ্ৰাম অব্যাহত থাকিব। গতিকে সকলো ক্ষেত্ৰত চৰকাৰে সকিয়নি মৰাণৰ প্ৰত্যাহ্বান সন্মুখীন হ'বলৈ আজি ৰাজপথলৈ আহিবলৈ একমাত্ৰ কাৰণ হৈছে বিজেপি চৰকাৰ। যি বিজেপি চৰকাৰে কৈছিল যেতিয়া তেওঁলোকে শাসনলৈ আহিব খিলঞ্জীয়া জনগোষ্ঠীক গুৰুত্ব প্ৰদান কৰিব, মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিব, কিন্তু সিহঁতে দেখিলোঁ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ বিপৰীতে আমাৰ জনজাতিকৰণৰ বিষয়টো কিন্তু কেৱল ৰাজনীতি কৰি থাকিলে। যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰে শাসনলৈ আহিবলৈ হৈছিল তেতিয়া তেওঁ স্পষ্টভাৱে কৈছিল যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক গুৰুত্ব প্ৰদান কৰিব আৰু খিলঞ্জীয়াসকলৰ প্ৰভুত্ব থাকিব। সেইটোকে দেখিলোঁ বিজেপি চৰকাৰখনে যিদৰে খিলঞ্জীয়া জনগোষ্ঠীক কেৱল প্ৰতাৰণা কৰি আহিছে, মৰাণসকলক প্ৰতাৰণা কৰি আহিছে। আমাৰ অধিকাৰ আমাৰ জনজাতিকৰণৰ অধিকাৰ আমাৰ ষষ্ঠ অনুসূচীত স্বায়ত্ত শাসনৰ দাবী আমাৰ অৰুণাচলত বসবাস কৰি থকা লোকসকলক BRC প্ৰদানৰ দাবী কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰখনে কোনোদিনে গুৰুত্ব প্ৰদান কৰা নাই। আমি সেইকাৰণে এই আন্দোলনৰ জৰিয়তে সকীয়াই দিছোঁ অনাগত দিনত কিন্তু মৰাণ জনগোষ্ঠী ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ সাজু আছে।